বিহুৰ দিনা পথাৰলৈ ওলাই আহিলোঁ এপাক ধান চাবলৈ বুলি। এয়া আমাৰ হৈছে ধাননি পথাৰ। আমাৰ কিন্তু ধাননি পথাৰখন এইবাৰ অকণমান বেলেগ দেই। বেলেগ মানে কি, এইবাৰ আমাৰ ৰঞ্জিত ধান বা মাচুৰি ধান, মানে আগতে আমাৰ ৰঞ্জিত ধান নহ'লে বা মাচুৰি ধানৰ খেতি কৰা হয়, কিন্তু এইবাৰ আমাৰ ক'লা ধানৰ খেতি কৰিছোঁ। মই কিন্তু এই ধানটোৰ নাম প্ৰথমতে ক'লা ধান বুলি জানিছিলোঁ, পিছত গম পালোঁ এই ধানটোৰ নাম আৰু এটা নাম আছে, লাৱণ্য বুলি কোৱা হয়। হয়তো ঠাই বিশেষে এই ধানৰ নাম বেলেগ বেলেগ থাকিবও পাৰিছে। আপোনালোকে মোৰ ভিডিঅ'বোৰ বাৰু ক'ৰ পৰা চাইছে কমেণ্ট কৰি জনাবচোন। আপোনালোকে সেইফালে এই ধানটোৰ খেতি কৰিছেনে? আৰু লগতে অন্য কিবা যদি নাম আছে সেইটোও লিখি দিবচোন দেই। এইবাৰ আমাৰ এইটো ধানৰ খেতি আমাৰ প্ৰথম কৰিছোঁ। এয়া ধান, এয়া চব ধান আপোনাৰ ওলাইছে। সম্পূৰ্ণকৈ ওলোৱা নাই বাৰু, কিন্তু প্ৰায়বোৰ ধানেই ওলাইছে। হয়তো আঘোণ মাহৰ পহিলাতে ধানটো দাব পৰা হ'ব, কিন্তু আমি ধানটো বহুত দেৰিকৈ ৰুইছিলোঁ। শাওণ মাহৰ মাজভাগত মানে 20 তাৰিখৰ, শাওণ মাহৰ 20 তাৰিখৰ পাছতহে আমি ধানটো ৰুইছিলোঁ। কিন্তু হ'লেও আগতীয়া হৈছে, দেৰিকৈ ৰুব লাগে বুলি কয়, কিয়নো মানে এইবাৰ আমাৰ প্ৰথম এই ধানৰ খেতিটো প্ৰথম কৰিছোঁতো, সেইকাৰণে এতিয়া বাকী মানে আগতে যিসকল লোকে এই ধানৰ খেতি কৰিছে তেওঁলোকে কোৱা মতে এই ধানৰ খেতিটো আপোনাৰ দেৰিকৈ কৰিব লাগে। দেৰিকৈ মানে ৰোৱাটো দেৰিকৈ ৰুব লাগে, যিহেতু দাবলৈ মানে আপোনাৰ আগতীয়াকৈ হৈ যায়। যদি আপোনাৰ দাবলৈ মানে কি, দাঁতি কাষৰীয়া ধানবোৰ আপোনাৰ ৰঞ্জিত থাকে নহ'লে বা মাচুৰি ধান থাকে, সেইবোৰ ধান যদি নোলাওঁতেই যদি এই ধানটো আপোনাৰ দাবলৈ হয় বা ওলাই শেষ হৈ যায় আগতীয়াকৈ, তেতিয়া আপোনাৰ গান্ধি পৰে। তেতিয়া যিহেতু গান্ধি পৰিলে আৰু ধান চব পতানে হ'ব ন, সেইকাৰণে বাকীবোৰ ধান ৰুই হোৱাৰ পাছত এই ধানটো আপোনাৰ ৰোৱা হয়। আৰু তেতিয়া মানে বাকীবোৰ এতিয়া ধৰি লওক পথাৰত আপোনাৰ মাচুৰি ধান ওলাইছে, ৰঞ্জিত ধানো প্ৰায়, ৰঞ্জিত ধানটো ইমান ওলোৱা নাই বাৰু দেই, কিন্তু মাচুৰি, আমাৰ দাঁতি কাষৰীয়া মাচুৰি ধানবোৰ প্ৰায় ওলাইছে। তেতিয়া মানে ইয়াত গান্ধি পৰাটো ইমান বেছিকৈ গান্ধিটো মানে আপোনাৰ নালাগে। এতিয়া যিহেতু দাঁতি কাষৰীয়া প্ৰায়বোৰ আমাৰ মাচুৰি ধানৰ খেতি কৰিছে, যিহেতু মাচুৰি ধানবোৰ প্ৰায়বোৰ ওলাইছে, তেতিয়া আৰু মাচুৰি ধানৰ লগতে এইটো ধানো একেলগে কাটিব পৰা হ'ব।